যোৱাকালি আমাৰ ঘৰলৈ শিৱসাগৰ ভাইটি দেবু বৰা তেওঁ বহুত বছৰ মূৰত আহিছে আৰু শিৱসাগৰৰ পৰা তেওঁ প্ৰথম মোৰ এই অকণমানি চাংঘৰটোলৈ আহিলে আৰু মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ তেওঁ বহুত ব্যস্তৰ মাজত যে মই ইয়ালৈ আহিবলৈ অকণমান সময় উলিয়ালে আৰু তেওঁ অহাৰ কাৰণে মই মোৰ লগৰ বন্ধু নৱ বৰা তেওঁকো মাতি দিলোঁ অলপমান চিনাকি কৰি দিওঁ বুলি আৰু তেওঁলোক আহোঁতে চকীডিঙৰ পৰা বৰ ধুনীয়া গাহৰি মাংস লৈ আহিছিলে। এয়া দেখিছে এনেকৈ কোনে কোনে টানি খুলি পাইছে বাৰু, কটাইখন থাকিলেও কাটিব মন নাযায় নহয় জানো, বৰ ভাল লাগে কিছুমান কাম নহয় জানো। আৰু এয়া দেখিছে নৱয়ে লাগি গ'ল বইল কৰাত, মানে গম পালেই ইয়াৰ পিছত কি কৰিম। এয়া খৰিকা আমি 1-2কৈ হিচাপ কৰিছোঁ আৰু আমি দুয়োৱে গাহৰি মাংস চিলোৱাত ব্যস্ত হৈ গ'লোঁ। অকল যে কাপোৰেই চিলাব পাৰি সেইটো কোনো কথা নহয়, গাহৰি মাংসও চিলাব পাৰি হয় নহয় বাৰু। আৰু তাই হৈছে ভণ্টি চৰাইদেউ চৰাইনিকা বৰুৱা আৰু এয়া দেখিছে কি সুন্দৰকৈ ভাইটিয়ে খৰিকা দিছে। আৰু এয়া আমি এনেকৈ লৈ কিনে ক'লৈ যাব লৈছোঁ বাৰু কওকচোন। আমি যাব লৈছোঁ এতিয়া ড্ৰ'ন টেবুললৈ। চাওক আমি সকলোৱে গৈ আছোঁ আৰু এতিয়া আমি আকৌ 1-2-3কৈ উলিয়াই আছোঁ। এয়া চাওক কি সুন্দৰকৈ উলিয়াইছোঁ। এয়া ভাইটি দেবু বৰা তেওঁ উলিয়াইছে। এয়া হৈছে ঘৰৰ ৰহি টোপোলা নাই দেখোন অকণমান ওলালে আৰু কালাৰটো বহুত ধুনীয়া লাগিছে দেখোন। এইটো ব্লেক ৰাইচৰ। অঁ হয় নি? এতিয়া ধান বিচাৰি আছোঁ পোৱা নাই, অ'ত আছে কৈ থাকে কিন্তু নাপাওঁ। অঁ Cheers. মজা। এয়া গাহৰি, ডিব্ৰুগড় গাহৰি ডিব্ৰুগড় গাহৰি। আৰু এয়া চাটনি। কি সোৱাদ। এতিয়া গাহৰি খাব হ'লে ডিব্ৰুগড় যাব লাগিব। পুৰি খাবলৈ হ'লে ধেমাজি আহিব লাগিব চাংঘৰত পুৰি খাবলৈ। ৱেলকাম। ভাত খাইছোঁ আৰু দেই, ফিনিচিং কথা কি লাগিলে কৈ দিয়া। মজা লাগিলে, একদম পূৰা বঢ়িয়া, ফুল এনজয় হ'ল আৰু এনজয় কৰি থাকিম ফিউচাৰটো। মোৰ প্ৰিয় জলকীয়াটো। আৰু চৰাইনিকা ভণ্টীয়ে মোক এটা বৰ ধুনীয়া বিলাহী চাটনি শিকাই থৈ গ'ল। সেইটো যদি মই খাই থাকোঁ কোনোবাই মোক হাত গোৰ মাৰিলেও মই এৰাত নাই। আৰু অলপ পাছত চাটনি ভিডিঅ'টো আপলোড দি আছোঁ। ধন্যবাদ।